বৰ্তমান অসমবাসীক আটাইতকৈ আচৰিত কৰি তুলিছে লুৰিণ গগৈৰ কাণ্ড কাৰখানাবিলাকে। লুৰিণ গগৈ দিল্লীত গৈ ৰাহুল গান্ধীক লগ কৰিছে। গৌৰৱ গগৈক ৰিকুৱেষ্ট কৰিছে যাতে উচ্ছেদৰ বিৰুদ্ধে সদনত মাত মাতে। কোনোবাই তেওঁৰ সংবাদমেলত মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে গৰ্জন কৰি উঠিছে। এগৰাকী জাতীয়তাবাদী নেতা কিমান নিৰ্লজ্জ হ'ব পাৰে, কিমান বেছি জাতিটোৰ প্ৰতি গাদ্দাৰ হ'ব পাৰে, তাৰ উদাহৰণ হৈছে লুৰিণ গগৈ। লুৰিণ গগৈক নেতা কোনে বনালে? নিশ্চয় আছুৱে। এগৰাকী ছাত্ৰ নেতা বনালে আছুৱে, আছুৰ মজিয়াৰ পৰা। সেই আছুৰ মজিয়াক আজি লুৰিণ গগৈয়ে যি ধৰণে অপমানিত কৰিছে, সেই আছুৰ আদৰ্শৰ লগত লুৰিণ গগৈয়ে যি ধৰণে গাদ্দাৰী কৰিছে, সেয়া কিন্তু সঁচাকৈয়ে দুখ লগা। আছু কিয় গঠন হৈছিল? অসম আন্দোলনৰ সময়ত বিদেশীৰ বিৰুদ্ধে আছু গঠন হৈছিল। সেই সময়ত আটাইতকৈ ডাঙৰ শত্ৰু আছিল কংগ্ৰেছ আৰু আছুৰ আইডিঅলজি কেতিয়াও এক হ'ব নোৱাৰে। জাতীয়তাবাদ আৰু কংগ্ৰেছৰ আইডিঅলজি কেতিয়াও এক হ'ব নোৱাৰে। সেই কংগ্ৰেছে 855গৰাকীকৈ অসমীয়াক গুলীয়াই হত্যা কৰিছিল। আজি সেই কংগ্ৰেছৰ পৰিচালকি আছে লুৰিণ গগৈয়ে, যি আছুৰ মজিয়াৰ পৰা লুৰিণ গগৈ নেতা হৈছিল। সেই লুৰিণ গগৈ আজি কংগ্ৰেছৰ পিছে পিছে দৌৰি আছে কেৱল ৰাজনৈতিক মুনাফা এটাৰ বাবে। 855জন অসমীয়া যুৱক যুৱতীয়ে কেৱল বিদেশী বিতৰণৰ বাবে নিজৰ জীৱন যৌৱন সকলো বিসৰ্জন দিছিল। তেওঁলোকৰ ত্যাগক শ্ৰদ্ধা কৰিব এৰি আজি উচ্ছেদৰ বিৰুদ্ধে থিয় দিছে লুৰিণ গগৈয়ে। মিয়াৰ মাতব্বৰ হিচাপে, মিয়াৰ মুখপাত্ৰ হিচাপে থিয় দিছে লুৰিণ গগৈয়ে। যি সময়ত গোটেই অসমীয়া জাতি একত্ৰিত হৈছে মিয়াৰ বিৰুদ্ধে, সেই সময়ত মিয়াৰ পক্ষত যদি থিয় দিছে লুৰিণ গগৈৰ দৰে ব্যক্তি। গৌৰৱ গগৈৰ কথা আমি এৰিলোঁ, তেওঁ অসমৰ ৰাজনীতিৰ লগত বিশেষ সম্পৰ্ক নাই। কিন্তু লুৰিণ গগৈটো সেই জাতীয়তাবাদৰ বুকুচাত উঠি আজি নিজৰ চিনাকি পাবলৈ সক্ষম হৈছে। তেওঁ জাতিটোৰ লগত যি ধৰণে গাদ্দাৰী কৰিছে, সেয়া সঁচাকৈয়ে দুখ লগা। এটা সময় আছিল যি সময়ত বদন বৰফুকনে জাতিটোৰ লগত গাদ্দাৰী কৰিছিল। অসম আন্দোলনৰ সময়ত হীৰেণ গোহাঁয়ে জাতিটোৰ লগত গাদ্দাৰী কৰিছিল। আৰু বৰ্তমান এই লুৰিণ গগৈ বোলাজনে জাতিটোৰ লগত গাদ্দাৰী কৰি আছে। এগৰাকী মিয়াৰ মুখপাত্ৰ আচলতে জাতিটোৰ বাবে এক কুলংগাৰ। তেওঁ মিয়াৰ পক্ষত বা উচ্ছেদৰ বিৰুদ্ধে যি ধৰণে থিয় দিছে, সেয়া দুখ লগা আৰু জাতিটোৰ বাবে এক দুৰ্ভাগ্য। ধন্যবাদ।